ক্ষেত্ৰতো আৰু ৰাজনীতি নহয়, গতিকে অংক আছে। আমাৰ প্ৰাৰ্থিত্বৰ কথা আছে। আমি আজি প্ৰায় চূড়ান্তলৈ কৰিম এতিয়া, আৰু কালি আমি কেইখন আসন আপোনালোকে বিচাৰিছে? আমাকতো এতিয়া দুখন আসনেই দিছে, বৰপেটা আৰু ধুবুৰী। সন্তুষ্ট নে? এতিয়াতো হ'বই লাগিব, দুখনতে আমি কণ্টেষ্ট কৰিম। তথাপিতো মই আপোনাক, যিহেতু আপুনি দীৰ্ঘদিনীয়া এটা আপোনাৰ যাত্ৰা এই ৰাজনীতিৰ লগত, কিন্তু যদি চাবলৈ যাওঁ কিন্তু আপোনাৰ দুখন আসনে সীমাবদ্ধতা যিহেতু ৰাখিছে, আপোনাৰ কথাত গম পাইছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ অসন্তুষ্টি আপুনি প্ৰকাশ ইয়াত পাইছে যেন লাগিছে। কিন্তু অসন্তুষ্ট নহয়, কাৰণ আমি আগতে যি তিনিখন আসন পাইছিলোঁ যোৱা নিৰ্বাচনত, সেই তিনিখন আসনত জিকাৰ কোনো সম্ভাৱনাই নাছিল। তেনেকুৱা ধৰণৰ চিট আমি পাইছিলোঁ। কিন্তু এইবাৰ দেখা গৈছে আমাৰ বৰপেটা যিটো লোকসভা সমষ্টি, সেইটো আমি জয়ী হ'ব পাৰিম। আৰু ধুবুৰীটো আমি যদি ভালকৈ লাগোঁ, জনকৌশল প্ৰস্তুত কৰি আগবাঢ়োঁ, তেতিয়াহ'লে দেখা যাব ধুবুৰীটো আমি হয়তো জয়ী হ'ব পাৰিম।